নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উজনিৰ দল সংগঠনসমূহৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনসমূহে। মুখ্যমন্ত্ৰীৰ ধন আৰু অক্সিজেন লৈ উজনিত মিয়া খেদিছে দল সংগঠনসমূহে। নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু সংগঠনে হিন্দুৰ বিৰুদ্ধে কথা কৈছে, আনফালে একাংশ দল সংগঠনে মুছলমানৰ বিৰুদ্ধেও কথা কৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেন লোৱা তেনেধৰণৰ সংগঠনক এতিয়া ৰাইজে বৰ্জন কৰিব লাগে। মুঠতে যেনেকৈ হওক AIDF আৰু বিজেপি দুয়োটা দলকে এইবাৰ খেদিব লাগিব। লগতে মুখ্যমন্ত্ৰীৰ উশাহ আৰু বায়ুলৈ মোক গালি পাৰি লাভ নাই। সংখ্যালঘু প্ৰধান অঞ্চলত প্ৰচাৰ চলাই এনেদৰে এতিয়া বিস্ফোৰণ ঘটাইছে ৰাইজৰ দলৰ সভাপতি তথা অখিল গগৈয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসম গণ পৰিষদ দল ত্যাগ কৰি অসম জাতীয় পৰিষদলৈ যাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে তিনিজনকৈ বিধায়ক। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে ৰাজ্যৰ ৰাজনীতিৰ তোলপাৰ লগোৱা এটা গুৰুত্বপূৰ্ণ খবৰ। অসম গণ পৰিষদৰ তিনিজনকৈ বিধায়কে ইতিমধ্যে যোগদান কৰিছে লুৰিণজ্যোতি গগৈৰ জাতীয় পৰিষদ দলত। চৰ্ত সাপেক্ষে অসম জাতীয় পৰিষদত যোগ দিবলৈ সাজু হৈ পৰিছে প্ৰায় তিনিজনকৈ বিধায়ক। টিকটৰ নিশ্চয়তা পালেই AJPৰ পৰা AJPলৈ যাব তিনিজনকৈ বিধায়ক। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত, অগপৰ এজন প্ৰাক্তন বিধায়কেও একে ছত্ৰৰে এতিয়া যোগদান কৰিবলৈ সাজু হৈ পৰিছে AJP দলত। প্ৰথম অৱস্থাত ক'বলৈ গ'লে টিয়কৰ পৰা জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব লাগে প্ৰদীপ হাজৰিকাক। অগপই টিকট নিদিলে দেৰগাঁৱৰ পৰা AJPৰ প্ৰাৰ্থী হ'বলৈ সাজু ভৱেন ভৰালীও। আৰু আনফালে চেণ্ট্ৰেল গুৱাহাটীত বিজেপিয়ে প্ৰাৰ্থী দিলে জাহাজত উঠিবলৈ ভৰি দাঙিছে ইতিমধ্যে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। আৰু তাৰ সমান্তৰালকৈ টিকট দিলেই AJPলৈ আহিবলৈ সম্পূৰ্ণৰূপে সাজু লখিমপুৰৰ প্ৰাক্তন বিধায়ক উৎপল দত্তও। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো উজনি অসমৰ পৰা যেনেকৈ হওক মিয়া বাংলাদেশীক খেদিবই লাগিব। এই ডাঙৰ মন্তব্য কৰিছে কেইটামান মুহূৰ্তৰ পূৰ্বে চিতু বৰুৱাই। চিতু বৰুৱাই ইয়াৰ উপৰিও কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, উজনি অসমৰ পৰা মিয়াক খেদিবই লাগিব। এটাও মিয়া থাকিব নোৱাৰিব উজনি অসমত। মিয়াক আমি উজনি অসমৰ পৰা যেনেকৈ হওক খেদিমেই। মই অখিল গগৈ নহয় যে যাকে তাকে চুমা খাম, এই মন্তব্য কৰিছে এতিয়া চিতু বৰুৱাই। চিতু বৰুৱাই ইয়াৰ উপৰিও কয় যে আঁঠুকাঢ়ি ভিক্ষা খোজা সংগ্ৰামী সেনা নহয় এই দলটো, মিয়াক খেদা হ'ব এয়া আমাৰ স্পষ্ট কথা। যিহেতু অখিল গগৈ আৰু গৌৰৱ গগৈৰ প্ৰধান লক্ষ্যই হৈছে অসমক মিয়ালেণ্ড বনাব লাগে। উজনিৰ পৰা মিয়া যাবই লাগিব। সংগ্ৰাম চলি আছে আৰু চলি থাকিব। জাতীয় সংগ্ৰামী সেনাৰ নেতা তথা চিতু বৰুৱাই এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ বিদ্যালয়ত পঢ়ি থকা 13 বছৰীয়া এটি কণমানিৰ সৈতে সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শিক্ষকৰ প্ৰহাৰত মৃত্যুক আঁকোৱালি লৈছে 8ম শ্ৰেণীত পঢ়ি থকা সেই ছাত্ৰগৰাকীয়ে। আৰু এই ঘটনাটো ক'ত আৰু কেতিয়া কেনেকৈ সংঘটিত হৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। শিক্ষকৰ প্ৰহাৰত কৰুণ মৃত্যুক আঁকোৱালি লৈছে 8ম শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰই। শিক্ষকৰ প্ৰহাৰত প্ৰথমতে মগজুত আঘাত পাইছিল সেই ছাত্ৰগৰাকীয়ে। চিকিৎসালয়ত কৰুণ মৃত্যুক অৱশেষত আঁকোৱালি লয় ছাত্ৰ তথা উৎপল ৰায়ে। শিক্ষক সঞ্জীৱ শৰ্মাৰ প্ৰহাৰত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে সেই 8ম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ। ডুমডুমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো। ইতিমধ্যে শিক্ষক তথা সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জালুকবাৰী ব্ৰতদবাৰ পাছত এইবাৰ তেজপুৰত গৌৰৱ গগৈক লতিঘটি খুৱাইছে তেজপুৰবাসী জনতাই। কি কাৰণে গৌৰৱ গগৈক জ্বলা-কলা খুৱাইছে এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, জালুকবাৰী ব্ৰতদবাৰ পাছত এইবাৰ তেজপুৰত গৌৰৱ গগৈক লতিঘটি খুৱাইছে তেজপুৰবাসী জনতাই।
কংগ্ৰেছৰ পৰিৱৰ্তনৰ যাত্ৰাত বাধা প্ৰদান কৰিছে তেজপুৰবাসী ৰাইজে। ৰাজপথত ইতিমধ্যে ৰাইজে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত, আৰু এই সন্দৰ্ভত তেজপুৰবাসী জনতাই কয় যে দেশতকৈ মিয়া ডাঙৰ নহয়। পাকিস্তানী এজেণ্ট হৈছে গৌৰৱ গগৈ। মিয়া প্ৰীতিৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে এনেদৰে এতিয়া তেজপুৰবাসী জনতা। প্ৰায় 40 মিনিট পৰ্যন্ত আবদ্ধ হৈ থাকিল কংগ্ৰেছৰ বাহন। আৰু এই ঘটনাক লৈ সামাজিক মাধ্যমত কটাক্ষ কৰিছে কেবিনেট মন্ত্ৰী তথা পীযুষ হাজৰিকাই। তেজপুৰবাসী জনতাৰ লগতে অসমীয়াই যেনেদৰে হুংকাৰ প্ৰদান কৰিছে এয়া কেৱল আৰম্ভণিহে, পিছলৈ আৰু বহুত কিবাকিবি হ'বলৈ গৈ আছে। এই মন্তব্য পীযুষ হাজৰিকাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমত আৰু নহয় উচ্ছেদ অভিযান। ইতিমধ্যে উচ্ছেদৰ কাৰণে সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত কাষ চাপিছে অসমৰ উচ্ছেদিত জনতা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অসমত চলা উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে এতিয়া একাংশ উচ্ছেদিত জনতা। অসমত চলা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত চলা চূড়ান্ত শুনানি ইতিমধ্যে যিহেতু সম্পন্ন হৈছে, আৰু এই উচ্ছেদক অবৈধ আখ্যা দি অসমৰ উচ্ছেদিতই দাখিল কৰিছিল আবেদন। গোলাঘাট, নগাঁও, উৰিয়ামঘাট, নেঘেৰিবিল, উদমাৰী, যমুনা গাঁৱৰ লগতে ধানচলা, ৰাঙলু বস্তি, ধনশিলা, বৰবিল, গেলাজানৰ উচ্ছেদিত জনতাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। আৰু আজি চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে। জানিব পৰা মতে ন্যায়াধীশ পি নৰসিম্হা আৰু আলোক আৰাধ্যৰ আদালতত ইতিমধ্যে এই শুনানি সম্পন্ন হৈছে। অসমৰ যি স্থানত উচ্ছেদ চলাইছে তাত কোনো অবৈধ লোক নাছিল বুলি ইতিমধ্যে ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। আৰু এই উচ্ছেদৰ জাননী কেইখনো সম্পূৰ্ণ অবৈধভাৱে আবেদন কৰা হৈছিল সুপ্ৰিম কোৰ্টত। লগতে ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নিদিয়া পৰ্যন্ত উচ্ছেদ স্থগিত ৰাখিব লাগিব অসমত। এনেদৰে উচ্ছেদৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে অধিবক্তা তথা আদিল আহমেদে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নামাজৰ সময়ত এইবাৰ এটা মছজিদৰ ভিতৰত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। আৰু এই ঘটনাটোত থিতাতে নিহত হৈছে 31জনকৈ লোক, আৰু তাৰ বিপৰীতে 169 জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ ইতিমধ্যে জেডি নিউজৰ হাতত আহি পৰিছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ নামাজৰ সময়তে এটা মছজিদৰ ভিতৰত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। আৰু সেই মছজিদটোত চাৰিওফালে এতিয়া সিঁচৰতি হৈ পৰিছে কেৱল মাথো মৃতদেহ। লগে লগে সৃষ্টি হৈছে এতিয়া মছজিদৰ ভিতৰত হাহাকাৰময় পৰিস্থিতি। পাকিস্তানৰ ৰাজধানীত সন্ত্ৰাসবাদীৰ ভয়ংকৰ বিস্ফোৰণ। এটা মছজিদত আত্মঘাতী বোমাৰুৰ বিস্ফোৰণ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান সময় পৰ্যন্ত 31জনকৈ লোক নিহত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে। জুম্মা নামাজৰ সময়তে এই বোমা বিস্ফোৰণটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ইছলামাবাদৰ শ্বেহজাদ টাউনত সংঘটিত হৈছে এই ভয়ংকৰ আক্ৰমণৰ ঘটনাটো। আৰু তাৰ বিপৰীতে আহত হৈ পৰিছে 169 জনতকৈও অধিক লোক। আৰু আহতসকলৰ ভিতৰত কেইবাজনো লোকৰ অৱস্থা একেবাৰে সংকটজনক বুলি জানিব পৰা গৈছে। আৰু বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদীয়ে স্বীকাৰ কৰা নাই সেই আক্ৰমণৰ দায়িত্ব। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।